মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে ক্লাছ 10 পৰীক্ষা দিছা, তোমালোকৰ কাৰণে কেইটামান পৰামৰ্শ দিব বিচাৰিছো। যে বৰ্তমান সময় নিৰ্বাচনৰ সময়, এই সময়ত বহুতৰ গাত এটা নিৰ্বাচনী বতাহ এটা বলে, ফূৰ্তি এটা লাগি যায়। কিন্তু আচলতে এই নিৰ্বাচন আমাৰ কাৰণে নহয়, তোমালোকৰ যেতিয়া বয়স হ'ব সেই সময়ত কৰিবা। এটা কথা মনত ৰাখিব, যিয়ে শাসক হ'ব, যিয়ে চৰকাৰ বনাব, ভাল চৰকাৰে হ'ব, এইখিনি বিশ্বাস জনগণে বনাব। গতিকে তাত আমি এতিয়া মাথা মাৰিব নালাগে। তাৰপিছত তোমালোকে অনুষ্ঠান চিলেকশ্যন কৰিব লাগিব, কি পঢ়িবা। মেট্ৰিকৰ পিছত হায়াৰ ছেকেণ্ডেৰী যি পঢ়িবা, সেই হিচাপে তোমালোকৰ ডাইৰেকশ্যনবোৰ যাব। গতিকে শিক্ষানুষ্ঠান চিলেকশ্যনটো বহুত গুৰুত্বপূৰ্ণ কথা। তোমালোকে চাবা, বহুতেই গামোচা হয়তো ৰিজাল্ট দিয়াৰ পিছত সোনকালে ৰিজাল্টটো দিব, গামোচা লৈ ঘৰত যাব, ঘৰত গামোচা পিন্ধাব, গাৰ্জেনক গামোচা পিন্ধাব, তাত বৰ ভাল লাগি যায়। এই চলাহী কথাবোৰ, এইবোৰত যদি কোনোবা চলাহী কথাত পতিয়ন যায়, বিপদত পৰে। সেইটোৰ পৰা সাৱধান থাকিব লাগে। তাৰপিছত মোবাইলটো আজি মানৱতাৰ শত্ৰু হৈ পৰিছে। যেনেকৈ মানুহৰ উপকাৰ কৰিছে, ঠিক তেনেকৈ মানৱতাৰ শত্ৰু হৈ পৰিছে। কিমান ল'ৰা ছোৱালীৰ জীৱন বৰবাদ হৈ গৈ আছে এই ৰিলবোৰ কৰি, ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰ কৰি। গতিকে তাৰ পৰা বাচিব লাগিব। তাৰ পৰা নিজে বাচিব নোৱাৰা, ক'ৰবাত অনুশাসন লাগিব, ক'ৰবাত বাধা দিব লাগিব। য'ত মোবাইলটো এলাও নকৰে, তেনেকৈ শিক্ষানুষ্ঠানটো বিচাৰি ল'বা। য'ত নৈতিকতাৰ ওপৰত গুৰুত্ব দিব বেছি কৰি, সেইটো তোমাক ভাল পাওক, তোমাক চেলুট মাৰক, তোমাৰ গাৰ্জেনক চেলুট মাৰক, এইটো আশা নকৰি কেতিয়াও নকৰিবা। আশা কৰিবা তোমাক ভাল মানুহ বনাবলৈ তেওঁলোকে কিমান কাম কৰি আছে। কাৰণ তোমালোক আমাৰ ভৱিষ্যত, দেশৰ ভৱিষ্যত। আজি যদি আমাক কোনোবাই বেয়া বুলি কৈছে, আমাক যদি কিবা কথাত গালি পাৰিছে, অশিক্ষিত বুলি গালি পাৰিছে, কালি যেতিয়া তোমালোক শিক্ষিত হৈ যাবা, তেতিয়া আমি এই সন্মান পাই যাম। গোটেই সমাজে সন্মান পাব, গোটেই অসমবাসীয়ে সন্মানিত হ'ব। তোমাৰ কৰ্ম, সেই কাৰণে তুমি শিক্ষানুষ্ঠানটো ভালকৈ চিলেকশ্যন কৰিবা। মই এইটো কেতিয়াও কোৱা নাই যে হীৰা একাডেমি এটা চিলেকশ্যন কৰা। এইটো তোমালোকে হীৰা একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে ভালকৈ জানা। মই কোনোদিন এইটো নকওঁ যে হীৰা একাডেমীত আহিব লাগিব, এইটো নহয়। হীৰা একাডেমীৰ এটা তাৰ মিছনেৰী স্কুল হয়, এটা মিছন হয়, এইটো তাৰ লেভেলত স্কুল চলি আছে, চলি থাকিব। কিন্তু তুমি যিটো শিক্ষানুষ্ঠানতে যাবা, সেই শিক্ষানুষ্ঠানত যাতে তোমাক ভাল মানুহ বনায় বা তুমি ভাল মানুহ হ'ব পাৰা, সেই চিলেকশ্যনত কেতিয়াও ভুল নকৰিবা, এইটো মোৰ অনুৰোধ। তাৰপিছত কথা হ'ল, ভৱিষ্যতে যদি কোনোবাই বিচাৰিছা যে আমি ভাবো যে ডক্টৰ, ইঞ্জিনিয়াৰ এইবোৰ হ'লে চায়েন্স পঢ়িব লাগিব, বাকীবোৰ হ'লে মানে কিবা IAS অফিচাৰ হ'ব বিচাৰিছা, কোনোবাই IPS অফিচাৰ হ'ব বিচাৰিছা, তেতিয়া চায়েন্স নপঢ়িলেও চলিব। কিন্তু মই ক'ম, যদি পঢ়া, হায়াৰ ছেকেণ্ডেৰী লেভেলটো চায়েন্সত পঢ়িলে বেছি ভাল হয়। চায়েন্সৰ পৰা, আৰ্টছৰ পৰা পঢ়ি যিবোৰ ষ্ট্ৰীমত যাব পাৰি, যিবোৰ পঢ়িব পাৰি, ভৱিষ্যতে যিবোৰ চাকৰি কৰিব পাৰি, মই জনাত আটাইকেইটা চায়েন্সৰ পৰা যাব পাৰি। ঠিক তেনেকৈ কমাৰ্চৰ পৰা যিবোৰ সুবিধা হয়, চায়েন্সৰ পৰা সেইখিনি সুবিধা পোৱা যায়। তেতিয়া চায়েন্সৰ নিজস্বতা আহি যায়। আৰু কিছুমান আমি যিহেতু বেছিভাগেই মধ্যবিত্ত পৰিয়ালৰ, আমাৰ চিন্তাটো থাকে, আমাৰ পৰীক্ষা পাছ কৰাৰ পিছত আমি শিক্ষা শেষ কৰাৰ লগে লগে এটা যাতে কৰ্মসংস্থাপন পাওঁ। কাৰণ পৈতৃক সম্পত্তিটো আমাৰ বহুত বেছি নাই যে বহি বহি খাব পৰা, এনেকুৱাটো নহয়। আৰু বহি বহি খোৱা মানুহবোৰ বৰবাদ হৈ যায়। গতিকে কৰ্মসংস্থাপনৰ বাবে কিছুমান সুবিধাজনক সুবিধা আছে, কিছু আছে, ব্যৱস্থা আছে, যেনেকুৱা BHC নাৰ্ছিং। BHC নাৰ্ছিং এনেকুৱা আজিৰ তাৰিখত, আৰু অহা 10 বছৰলৈকে এনেকুৱা থাকিব যে BHC নাৰ্ছিং পঢ়াৰ লগে লগে চাকৰি এটা পাই যাব। তেনেকুৱা পেৰামেডিকেল মেক্সিমাম কোৰ্চতেই মানে পঢ়া শেষ লগে লগে চাকৰি এটা হৈ যায়, এটা সুবিধা এটা পাই যায়। গতিকে এনেকুৱা পঢ়িবলৈ হলে চায়েন্স পঢ়িব লাগিব। যদি কষ্ট কৰিব বিচাৰিছা, কষ্ট শিকিবলৈ হলে কষ্ট শিকিব লাগিব। এতিয়া দেখা যায়, যদি মই যিকোনো ডিষ্ট্ৰিক্টৰ যদি চাওঁ, ACS অফিচাৰ, IAS অফিচাৰ যিসকল থাকে, DC, ADC, SP এইবোৰ থাকে, দেখা যায় শতকৰা 80জন চায়েন্স বেকগ্ৰাউণ্ডৰ হয়। তেওঁলোকে পিছত গৈ এই পৰীক্ষাবোৰ পাছ কৰিছে, তোমালোকে সেইটো কৰিব পাৰা। ভৱিষ্যতে যদি কোনোবা NDA অফিচাৰ, আৰ্মি অফিচাৰ হ'ব বিচাৰিছে, NDA পৰীক্ষা দিব লাগিব। NDA পৰীক্ষা, টেকনিকেল ব্ৰাঞ্চ আছে, সেইবোৰত যাব পাৰা। গতিকে সেইকাৰণে মই ক'ম যে চায়েন্স প্ৰথমতে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰাৰ পিছত যদি কাৰোবাৰ লাগে যে বোলে নাই, ঠিক আছে, মই চায়েন্স ইমানটো ভাল নালাগিল, মই গৈ পিছত মই বোলে অলপ সহজ কিবা এটা পঢ়ি লওঁ, তেতিয়া তেওঁ মানে আৰ্টছৰ ফালে যাব পাৰে। তেতিয়া তেওঁৰ সুবিধাটো, আৰ্টছৰ ৰাস্তাটো খোলা থাকে। কিন্তু আৰ্টছৰ পৰা চায়েন্সত যাব নোৱাৰে। সেইকাৰণে মই পৰামৰ্শ দিম, শ্ৰদ্ধাৰ অভিভাৱকসকলেও যদি এইটো শুনে, তেওঁলোকে নিজৰ সন্তানক য'তেই পঢ়া চায়েন্স পঢ়ালে বেছি উপকৃত হ'ব।
আৰু মই সদায় কম যে আমাক এই আল্লাহ তাআলাই কিয় দুনিয়াত পঠিয়াইছে এই কথাটো সদায় মনত ৰাখিব লাগিব যে গতিকে আমি সৎ হ'ব লাগিব, আমি আল্লাহৰ ইবাদত কৰিব লাগিব। গতিকে আমি ইবাদত যাতে কেতিয়াও নেৰো, আমাৰ জিন্দগীত যাতে আল্লাহৰ হুকুম, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা আঁতৰি নাযায়, এইখিনি সদায় মনত ৰাখিব লাগিব। আৰু সেইটোৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আমি যদি চেষ্টা কৰো আমি সফল হ'ম ইনশাআল্লাহ, চেষ্টা নকৰিলে তো লোকচানৰ কথাই। মই আশা কৰিম সকলোৱে কথাখিনি উপলব্ধি কৰিব। থেংক ইউ ভেৰি মাছ।